মই 3 বছৰৰ পৰা কিডনী ৰোগত ভুগি আছো আৰু গকুল সোণোৱাল ডাঙৰীয়া নামটো যোৱাকালি মই ফেচবুকত পালো। ফেচবুকত পাই পেলাই মই আপোনাৰ ৰাতি ট্ৰেইনত গুচি আহিলো মই তিনচুকীয়ালৈকে। তিনচুকীয়াৰ পৰা এতিয়া তিনচুকীয়াৰ পৰা আহি পেলাই তেখেতৰ বাসগৃহত পালোহি বিচাৰি। তাৰপিছত তেখেতে এতিয়া মেডিচিন মোৰ কাৰণে তৈয়াৰ কৰি আছে। ইয়াতে বহুত মানুহ লগ পালো, মানুহবিলাকৰ পৰা গম পাইছো যে তেখেতৰ দৰৱ খাই বহুত মানুহ আৰোগ্য হৈছে ইতিমধ্যে। মানে আগতে চিকিৎসা কৰোৱা লোকসকলকো লগ পাইছে নেকি আজি? ইয়াতে মানুহ লগ পাইছো মই প্ৰথমতে আহোঁতে। তেখেতলোকে কৈছে ইয়াত তেখেতৰ দৰৱ খাই বহুত মানুহ আৰোগ্য হৈছে। গতিকে আমিও এটা বিশ্বাস যে ময়ো যিহেতু 3 বছৰ ধৰি কিডনী ৰোগত ভুগি আছো, গতিকে মোৰো চাগে তেখেতৰ দৰৱ খাই মোৰ ভাল হ'ব, সেই বিশ্বাস লৈ তেখেতৰ ওচৰলৈ আহিছো আমি। নমস্কাৰ, মই ঋতুপৰ্ণ ভূঞাই সকলোকে স্বাগতম জনাইছো। আৰু আজি মই এগৰাকী বিশেষ ব্যক্তিৰ ওচৰত উপস্থিত আছো। তেওঁ হৈছে তিনিচুকীয়া ডাঙৰীৰ মেগেলা গাঁৱৰ গকুল সোণোৱাল ডাঙৰীয়া। প্ৰথমতে আপোনাক স্বাগতম জনাইছো। আৰু মই দৰ্শকসকলক কাৰণটো কৈ লৈছো কিয় এই বৰ্তাৰ ওচৰত মই আজি আহিছো। চিকিৎসকে হাত দাঙি দিয়া ৰোগী বৰ্তাৰ হাতত বহুকেইজন ভাল হৈছে, আৰু তেওঁ কি চিকিৎসা কৰে কি নকৰে গোটেইখিনি আজি পাতিবৰ কাৰণে চেষ্টা কৰিম। বৰ্তা, আপুনি কি ৰোগৰ বৰ্তমান চিকিৎসা কৰি আছে? এতিয়া বৰ্তমান ৰাইজক বিশেষকৈ মানে অতি মানে ডাঙৰ কথা বুলি ক'ব পাৰে আৰু মানে ডাঙৰ বেমাৰনো কোনটো সৰু হ'ব। এতিয়া বিশেষ এই কিডনী ষ্ট'ন আৰু কিডনী ফেইলাৰৰ বৰ্তমান মানে চিকিৎসা কৰি থকা হৈছে। হয়, তাতে এতিয়া কিছুমান যদি একেবাৰে শেষেই তেতিয়া নহ'ব পাৰে, আৰু অলপ 30% বা 20% যদি থাকি যায়, যদি মুখৰ লোকবিলাক যদি সামৰিব পাৰে, তেতিয়া ভগৱানৰ কৃপাত আৰোগ্য হৈ উঠিব পাৰে। আৰু আপুনি এই চিকিৎসাটো বনৌষধিৰ দ্বাৰাই কৰে? হয়, এই ঔষধটো বনৌষধি দ্বাৰাই কৰিবলগীয়া কৰোঁ বাৰু, কিন্তু কিনিবলগীয়া হয়। হয়, মানে বিভিন্ন ধৰক উদ্ভিদ বা ফল মূল তেনেকুৱা হ'ব পাৰে। এটা কথা উল্লেখ কৰিব লাগিব যে বনৌষধিৰ ভূমিকাটো সেই অতীতৰ পৰা আছে, আৰু বনৌষধিৰ জৰিয়তে বহু ৰোগী নিৰোগী হৈছে। তাৰ প্ৰমাণ এই গকুল সোণোৱাল ডাঙৰীয়াহঁতৰ নিচিনা লোকসকলে চিকিৎসা কৰি আছে। আৰু বৰ্তা, আপুনি কিমান বছৰ ধৰি এই চিকিৎসা কৰি আছে? বৰ্তমান এতিয়া 31 বছৰ চলি আছে। 31 বছৰ? 31 বছৰ চলি আছে। আৰু 31 বছৰত আপোনাৰ চিকিৎসাৰ দ্বাৰা কিমান মান ৰোগী নিৰোগী হৈছে বুলি আপুনি ভাবে? সেইটো বৰ্তমান মোৰ হিচাপত নাই কিমান হৈছে, কিন্তু কেইজনমান আৰু চেপ আছে বাৰু। আৰু যদি আপোনালোকে যদি সেই আৰোগ্য হোৱা মানে ৰোগীজনক বিচাৰে, তেতিয়া মই মানে তেখেতলোকক দেখুৱাই দিবগৈ পাৰোঁ ক'ত ক'ত আছে, ক'ত ক'ত নাই, কাৰ ভাল হৈছে কাৰ হোৱা নাই, এনেকৈ দেখাবগৈ পাৰোঁ। মানে তেওঁলোকে চিকিৎসালয়ত চিকিৎসা কৰি সুফল নোপোৱাত আপোনাৰ পৰা চিকিৎসা কৰি আজি তেওঁলোক জীৱিত হৈ আছে। অৰ্থাৎ আৰু কেনেকুৱা উদাহৰণ পাইছে আপুনি জীৱনত, মানে ধৰক মৃত্যুমুখী কেনেকুৱা ধৰণৰ লোকসকল আহিছে আপোনাৰ ওচৰত? মানে ধৰক এতিয়া প্ৰথম মই ক'ব লাগিব শদিয়া দিকংগাঁৱৰ। হয়, শদিয়া দিকংগাঁৱৰ এজনী মাইকী মানুহ, সি মানে ডিব্ৰুগড়ৰ পৰা ঘূৰি আহিছিলে, আৰু ডিব্ৰুগড়তে ডিব্ৰুগড়ৰ পৰা ঘূৰি আহি মানে ঘৰলৈ নিছে আৰু আশা নাই। আৰু তেখেতৰ তেতিয়া মানে দলং নাছিলে, নাও আছিলে, তাতে উঠি কিনে গৈ কিনে মানে নাৱতে মানে অৱস্থা বেয়া। তাৰপিছত মানে তাত মানে মালিচ চালিচ কৰি মানে যেন তেনে আৰু উশাহটো আনিলে। আৰু এতিয়া ঘৰলৈ নিবৰ কাৰণে এতিয়া গাড়ী নাপায়, তেনেকুৱা পেচেণ্টকতো গাড়ী নিদিয়ে। মানে ঘৰৰ পৰা নে ওচৰৰ গাঁৱৰ পৰা মানে ঠেলা আনি কিনে ঠেলাত লৈছে। সেইজন আজি প্ৰায় 12-13 বছৰ হ'ল। তেখেত এতিয়া মানে শকত আৱত হৈ জীয়াই আছে। যে কিডনীৰ আমাৰ বা বৃক্কৰ বিভিন্ন ধৰণৰ ৰোগ থাকে, মানে কিডনীত ধৰক পাথৰ হয় বা কাৰোবাৰ 2টা কিডনী বেয়া হৈ যায়। আপোনাৰ ঔষধৰ পৰিমাণটো কেনেকে সেৱন কৰিব লাগে? 2টা বেলেগ বেলেগ দৰৱ থাকে নে একেটা দৰৱেই হয় কাম কৰে? কিডনী ষ্ট'ন আৰু কিডনী ফেইলাৰ একেটা দৰৱে, কিন্তু খোৱা সময়কেইটা বেলেগ, আৰু খোৱা যিটো মানিব লাগে সেইকেইটা বেলেগ। মানে কেনেকুৱা ধৰণৰ মানিব লাগে? এতিয়া ধৰ কিডনী ষ্ট'নটো শুই উঠিয়ে মুখ ধুইয়ে খাব লাগে, আগে পানী এগিলাচ খাই ল'ব লাগে, তাৰ পৰা মানে সেই ঔষধটো মানে
মিহলি কৰি মই যিটো জোখ দিম যে হয়। গাখীৰ জোখ সেইটো জোখত পানী ঘুলি কিনে মানে খাব লাগে খালী পেটত খালী পেটত সেই গলাই দিয়ে মানে হয় এতিয়া গোটাকে নোলায় গলাই দিয়ে সেইকাৰণে অলপ দিন লাগে আৰু 6 mm তলৰ কিডনী ষ্টন হ'লে মানে এই 1 পেকেট খালেই মানে হৈ যাব আৰু 6 mm ওপৰ 7 বা 8 বা 10 11 20 পায় সেইবিলাক মানে 2-3 মাহমান খাব লাগে মানে ধৰক 2-3 মাহৰ ভিতৰত সুফল পায় মানে সেইটো পাথৰৰ ক্ষেত্ৰত পাথৰৰ ক্ষেত্ৰত আৰু যদি 2টা কিডনী বিকল হৈছে তেনেকুৱা ৰোগীও আপুনি চিকিৎসা কৰিছে তেওঁলোকে আজীৱন খাব লাগে নে কেনেকুৱা নাই এইটো মানে যদি আমাৰ ফালৰ পৰা এতিয়া 3 মাহে কোৰ্চ দিওঁ হয় 3 মাহে কোৰ্চ দিওঁ আৰু হয়তো বেছি হ'লে হয়তো 2 মাহ বেছি লাগি যাব পাৰে সেইটো মানে সিমানখিনি মই এই দাসে মানে ভগৱানৰ কৃপাত সিমানখিনি নাজানো বাৰু কিমান খাব লাগে কিন্তু 3 মাহ কোৰ্চ কৰিব লাগিব বুলি কওঁ আৰু হয়তো কিছুমানে মানে 6 মাহলৈকে খাই দিয়ে হয় কিছুমানে মানে ভাল হৈও আগতে কষ্ট পালে যে মানে সেই ঔষধটো লগত নাথাকিলে মানে সিহঁতে মানে এটা ভয় ভাৱ এটা সোমাই মানে সেই ষ্টক এসপ্তাহত এপালি এদিন খাবকো মানে লগত লাগে মানে তেনেকুৱা অৱস্থা লাহে লাহে ভয়টো তেনেকুৱা অৱস্থা হৈছে আৰু এইখিনিতে আপোনাৰ পৰা সুধিব বিচাৰিছো যে যেতিয়া ৰোগীজন আপোনাৰ ওচৰলৈ আহিব প্ৰথমটো তেওঁ পাথৰ বা কিডনী বেয়া হৈছে বুলি তেওঁ ডাক্তৰৰ দ্বাৰা গম পায় আপোনাৰ ওচৰলৈ আহোঁতে ডাক্তৰৰ কিবা ৰিপৰ্ট লৈ আহিব লাগেনে মানে এক্সৰে ৰিপৰ্ট বা কিবা তেনেকুৱা ধৰণৰ ৰিপৰ্ট লৈ আহিব লাগেনে এতিয়া ডাক্তৰেতো হেৰি কৰে মানে ছ'নোগ্ৰাফি কৰে তেতিয়াতো ৰিপৰ্টটো আনিলে ভাল আৰু মানে ৰিপৰ্টটো অনুসৰি দৰৱ দিব পৰা যায় মানে এতিয়া মানে ক্ৰিয়েটিনিন কিমান হিমোগ্লোবিন কিমান মেইন হ'ল ক্ৰিয়েটিনিন হিমোগ্লোবিন তাৰপিছত বাকীবিলাক মানে ক্ৰিয়েটিন কমিলেও মানে কিডনীটো সুস্থ নহয় হয় মানে ক্ৰিয়েটিন কমি যাক মানে নৰ্মেলত আহি যাক কিন্তু কিডনীটো সুস্থ নহয় গতিকে মেইন হ'ল কিডনীটো সুস্থ কৰিবৰ কাৰণে এতিয়া ভগৱানৰ কৃপাত এই ঔষধটোৱে ফাৰ্ষ্ট টাইম মানে কিডনীটো সুস্থ কৰে মানে কিছুমান মানে য'ত কমিব লাগে তাত কমাই দিয়ে য'ত বাঢ়িব লাগে তাত বঢ়াই দিয়ে মানে এই কিডনীলৈ কথা আৰু কিডনীটো সুস্থ হ'লে চব আহি যায় আৰু এতিয়া হেৰি পেচেণ্টৰ কোৱা মতে কৈছোঁ দিয়ে হয় আমিতো বা ডাক্তৰ নহয় বৈজ্ঞানিক নহয় মানে যিবিলাকে ঔষধটো খাই প্ৰমাণ পাইছে সিহঁতে মানে এইবিলাক কৈছে আৰু সেই তেনেকৈ আৰু ভগৱানৰ কৃপাত আৰু আজি 31 বছৰ এই ঔষধটো মানে ৰাইজক বিলোৱা হৈছে নিশ্চয় বৰ্তা গকুল সোণোৱালে 31 বছৰ ধৰি চিকিৎসা কৰি আছে মই আৰু আপোনাক ধেমেলীয়াকে বা সুধিব বিচাৰিছো যে আপুনি যেতিয়া আৰম্ভণি কৰিলে মানে বহু আগৰ পৌৰাণিক কথা কিছুমান থাকে বা বহু লোক থাকে এতিয়া আপুনি অলপ আগতে উল্লেখ কৰিলে যিহেতু আপুনি চিকিৎসক নহয় বা বৈজ্ঞানিক নহয় কিন্তু আপুনি এই বিদ্যাটো পালে কেনেকে কিবা লৌকিক কাহিনীও আছে নেকি অলৌকিক কাহিনী আছে নেকি সেইটো বাৰু এতিয়া আপোনাৰ এই লাইফৰ আপুনি চিধাকে ক'ব নোৱাৰিলো মানে ধৰক এই মানে কোনো ধৰক অলৌকিকভাৱে আপোনাৰ কোনো ভগৱানেই হওক বা কোনোবা আপোনাক এইখিনি আপুনি যে জীয়াই থাকোঁতে সৎকৰ্ম কৰি যাবলৈ আপোনাক তেনেকুৱা ধৰণেৰে বিধি এটা দি গ'ল নেকি সিমানখিনি আপুনি নিশ্চয় ক'ব পাৰিব গোটেই কাহিনীটো নক'লেও এই থুলমূলকৈ কওঁ বাৰু এই বস্তুটো হ'ল আমাৰ মাহীদেউ মানে লখিমপুৰীয়া হেৰি শদিয়াৰ আৰু আমাৰ ভনীজনীও গৈছে মানে ৰতনপুৰ মই ভনীজনী তাত মানে ফুৰিবলৈ গৈছিলোঁ আৰু মাহীদেউ মানে ৰতনপুৰত বিয়া হৈছিলে মানে ছোৱালীবোৰ গাভৰু হৈ গ'ল মই মাহীদেউ তাত যোৱা নাছিলোঁ যেতিয়া ভনীজনী তাত ফুৰিবলৈ গৈছোঁ মানে ভনীয়ে ক'লে মানে মাহীদেউটো বৰ ডাঙৰ বেমাৰ এটা হৈছে এতিয়া ডাক্তৰে আৰু 15 দিন নাথাকিব বুলি কৈছে এনেকৈ বুলি ক'লে আৰু এতিয়া চাই আহকগৈ বুলি কিনে ক'লে সেই তাইৰ লগতে মানে চাই আহিলোঁ মাহীদেউ দেখিলোঁ মানে অৱস্থাই বেয়া আৰু এনেই অলপ সময় কথা পাতি মই ঘৰলৈ গুচি আহিলোঁ আহি মানে ঘৰত আহিছোঁ ঘৰত আহি মানে হ'লোঁ আৰু মানুহজনীক কৈছোঁ হেৰি আমাৰ ৱাইফক কৈছোঁ আৰু মানে এনেকুৱা কথা মাহীদেউ আৰু সেই ৰাতিটোৰ ভিতৰতে মানে আমাৰ মাইকী মানুহে কি পালে ৰাতিপুৱা শুই উঠিয়ে মানে কৈছে হেৰি আমুকটো বিচাৰি আনচোন
বন পিঠা গুটিটো কৈ দিছোঁ আৰু এইটো মেইন তাৰপৰা মানে আমুক তামুক আইতাক খোৱা গৈ আছোঁ মই আজি বস্তু এটা পাইছোঁ বোলে হয় নেকি তেতিয়াতো খুব ভালৰ কথা মই সেইটো পুৱাই বিচাৰিয়ে মই সেইদিনাখনে গুচি গ'লোঁ মানে না হৰি মন্দিৰ টোপোলা এটা দিলোঁ আৰু নমস্কাৰ কৰি তাৰপিছত মই গুচি গ'লোঁ মানে ডাইৰেক্ট মাহী তাতে গ'লোঁ আৰু ঠিক গধূলি সময়ত পালোঁগৈ গধূলি সময়ত পাই কিনে মাহীটো আজি আকৌ আহিলোঁ দেই বুলি ক'লোঁ আৰু ভালেই হ'ল আৰু মানে মই বস্তু এটা দিম আপোনাক আপুনি খাব দে মাহীদেউক দুখ মনে ক'লে আপুনি তুমি ভাগিন মৰা ঔষধ দিলে মৰিব বুলি জানিলে ঔষধটো খাই দিম মই ভাল হোৱা ঔষধটো খাই দিম মই বহুত কষ্ট পাইছোঁ ক'লে তাৰপিছত মই ঔষধটো এই মাইকী মানুহ কোৱা মতে ঔষধটো বনাই দিলোঁ বনাই কিনে মানে ৰাতি অলপ কষ্ট পাইছিলোঁ মানে বহুত কষ্ট পাইছিলোঁ মই অলপ ভাবিছিলোঁ মানে কি হ'ব কি খুৱাই পালোঁ কিজানি মানুহজন নাইকিয়া হৈ যায় মোকতো নিয়েই বহি গাঁৱে তেনেকৈ থাকি মানে মই ৰাতিপুৱাই পলাম বুলি কিনে ভাবিছিলোঁ কিন্তু কিমান উজাগৈ থাকিব 2টামান বজাত মোৰ টোপনি আহি গ'ল শুই থাকিলোঁ তাৰপিছত পটককৈ মানে উঠি কিনে সাৰ পালোঁ দেৰি হ'ল বুলি আৰু ঘৰখন ঠাণ্ডা দেখিছোঁ তাৰ দুৱাৰখন খুলি কিনে চাইছোঁ মাহীদেউ ভনীয়েকে মানে দুৱাৰ মুখতে থিয় হৈ আছে মাহীদেৱে প্ৰথম ক'লে ভাগিনে কি খোৱালে আজি মইতো একদম ভাল মানুহ নিচিনা লাগি গ'ল বুলি তেতিয়াই হৰি মইতো বুকু কবিছিলোঁ কাৰণ সেয়া প্ৰথম আপোনাৰ পৰীক্ষা আৰু মই উল্লেখ কৰাৰ দৰে নিশ্চয়কৈ সেয়া এক মানে অলৌকিক বা ভগৱানে দিয়া শক্তি বুলি ক'ব লাগিব বৰমা আৰু বৰ্তা গকুল সোণোৱালৰ পত্নী মানে দুয়োগৰাকীকে ভগৱানে ওপৰৰ পৰা এক আশীৰ্বাদ দিছে ৰাইজৰ সেৱাৰ কাৰণে ক'ব লাগিব যিটো প্ৰমাণ 31 বছৰে যিসকল ভুক্তভোগী ৰাইজ বা ভুক্তভোগী ৰোগী আপোনালোকে যিসকলে চিকিৎসা কৰি আছে তেওঁলোকে নিশ্চয় এই ভিডিঅ'টো চাই আপোনালোকে গম পাব বা আপোনালোকে কমেণ্ট কৰিব যে হয় তেওঁ সঁচাকৈ আপোনাৰ চিকিৎসাৰ দ্বাৰা তেওঁলোক উপকৃত হৈছে যিকেইজন হৈছে বাৰু সকলো এনেকুৱা হ'ব বাৰু তাত মানে আৰু কিছুমান আপোনাৰ একেবাৰে যাওঁ অৱস্থাটো থাকে নহয় জানো আৰু আপুনি যিহেতু উল্লেখ কৰি দিলে যে এক উদ্ভিদ বন পিঠা মানে বনৌষধহে বুলি কৈছো মই এতিয়া অতি পাবলৈ দুৰ্লভ নহয় জানো মানে নাপায়েই গতিকে আমি যে গছ গছনি ৰুব লাগে বা উদ্ভিদ কিছুমান সংৰক্ষণ কৰিব লাগে ইয়াৰ দ্বাৰাই আপোনালোকক আহ্বান জনাইছো কাৰণ সেই বন পিঠা আমি এফালে বন পিঠা বুলি কওঁ হয়তো অসমৰ বিভিন্ন প্ৰান্তত বেলেগ নামেৰেও জানিব পাৰে গোলাঘাট চাইডে মানে কলমৌ বুলি কয় কলমৌ আৰু সেই বস্তুটোৰ পৰাই আমাৰ বৰ্তাই ঔষধটো বনায় আৰু বেছি দীঘলীয়া নকৰোঁ আমি কথাখিনি যথেষ্টখিনি পাতিলোঁ কিন্তু শেষত আপোনাৰ সঁজুলিকেইটা মোৰ দৰ্শকসকলক দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ যিকেইটা সঁজুলি আপুনি ব্যৱহাৰ কৰে মাত্ৰ শিলগুটি দুটা ইয়াতে তাৰমানে আপুনি বন পিঠা হওক বা আৰু যি মিক্স কৰে সেয়া ইয়াতে খুন্দে এই হাতটো বিষাই যায়গৈ ইমান খুন্দিব কেতিয়াবা মানে এইটোতে খুন্দি পাওঁ আৰু আপোনাৰ আপুনি এই বিদ্যাটো পৰৱৰ্তী সময়ত আপুনি কাৰোবাক দি যাবনে নাই এইটো দিবই লাগিব নহয় জানো ঘৰৰে কাৰোবাক দি যাব আপুনি মানে এনেকুৱা মানুহক দিব লাগিব মানে যাৰ মানে কিছুমানে মানে অকল লাভৰ কাৰণে চাব হয় আছেতো তেনেকৈ মানে তেনেকুৱা সেইবোৰ বাচি কিনে দিব লাগিব আৰু নিজৰ ঘৰতো দিবই লাগিব তেনেকৈ আৰু বৰ্তাৰ ওচৰলৈ যিসকল ৰোগী আহিব ধৰক আমাৰ ভিডিঅ'সমূহ চাই বা নিউজসমূহ চাই তেওঁলোকৰ সময়সীমাটো কোনটো সময়ৰ ভিতৰত আহিলে লাভৱান হ'ব মানে ধৰক তেনেকুৱা ধৰণৰ সেইটো এটা বৰ ডাঙৰ কথা এতিয়া কিছুমান মোৰ হাতত যদি ষ্টক নাথাকে বা বনোৱাই নাই বনাবলৈ বহুত সময় লাগে একেবাৰে মানে কিছুমানে এতিয়া আজি যেনেকৈ মানে 4টা বজাতে পাইছে তেনেকৈ নাহিলে ভাল পাওঁ মানে 9টা বজাৰ পৰা পালেহি ভাল লাগে আৰু একেবাৰে পুৱা 4টা বজাত পালেহি পুৱা 4টা হয় আৰু ৰোগীসকলো ভাবে যে নিশ্চয় এটা উপযুক্ত চিকিৎসা পালে ভাল পাম বুলি ভাবে আৰু বৰ্তাৰ ওচৰত বৰ্তমান কিছু এই সামগ্ৰীসমূহৰ ষ্টক যিহেতু কম আছে বুলি কৈছে ন আপুনি হ'ব আপোনালোকে খবৰ কৰি আহিব বৰ্তাক যোগাযোগ কৰিব আৰু তিনিচুকীয়া জিলাৰ ডাঙৰীৰ মেঘেলাৰ এজন ব্যক্তি হৈছে গকুল সোণোৱাল আজি আপোনালোকৰ সৈতে তেওঁক চিনাকি কৰাই দিলোঁ আৰু নিশ্চয়কৈ আশা কৰিছোঁ ভগৱানে দিয়া এক দান আৰু তেওঁ যিখিনি বনৌষধিৰ চিকিৎসা সেই চিকিৎসাৰ দ্বাৰা আপোনালোকো উপকৃত হওক আৰু আপোনালোকৰ খবৰৰ দ্বাৰা 10জনেও উপকৃত হওক বৰ্তা আপোনাক পুনৰবাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু আপুনি এনেদৰেই
চিকিৎসা সেৱা আগবঢ়াই যাওক ৰাইজ উপকৃত হোৱাকৈ। ৰাইজৰ আশীৰ্বাদ আৰু ভগৱানৰ আশীৰ্বাদ থাকিলে আপোনালোকৰ আশীৰ্বাদ ৰাখিল আৰু সেই আশীৰ্বাদতে মানে ভগৱানৰ তুষ্ট হয় যাতে সদৌ ৰাইজক যেন শুশ্ৰূষা কৰিব পাৰে আৰু হয়। আৰু বৰ্তমান মই আপুনি বেয়া নাপাব, মই শেষত এটা কথা সুধিছোঁ, আপোনাৰ ধৰক যিসকল ইয়াত ৰোগী চিকিৎসাৰ কাৰণে আহে হয় তেওঁলোকে কেনেকুৱা ধৰণৰ মানে ধৰক পাণ তামোল আৰু কিবা এটা দক্ষিণা তেওঁলোকে আগবঢ়াব লাগে কোনো ধৰণৰ? আচলতে আমাৰ এই বনৰ ঔষধ নিবলৈ বিশেষকৈ পাণ তামোলটো বিশেষ দৰকাৰ। হয়। তাৰ পৰা দক্ষিণা অনুযায়ী দিব আৰু নিজৰ মন অনুযায়ী আৰু সোধে এতিয়া দক্ষিণা কিবা আছে তেতিয়া কওঁ আৰু থুলমূল নুসুধিলে তেনেকৈ দিলেই মান্তি। কাৰণ তেওঁ উল্লেখ কৰিছে শিৱসাগৰ গোলাঘাট বিভিন্ন ঠাইৰ পৰা সেই বনপিঠা যিটো কলমৌ বুলি সেইফালে কয় সেই বস্তুটো আনিব লাগে, উদ্ভিদটো আনিব লাগে বা ফলটো আনিব লাগে। গতিকে যিখিনি খৰচ হয় সেইখিনিতো দক্ষিণা হিচাপে ল'বই লাগিব। গতিকে ভিডিঅ'টো আজি সামৰিছোঁ। নিশ্চয়কৈ আপোনালোকে ভাল পালে শ্বেয়াৰ কৰিব আৰু ক'ৰবাত যদি ভুল দেখিছে তাতো আপোনালোকে শুধৰাই দিবৰ কাৰণে চেষ্টা কৰিব আৰু যিসকলে এই বৰ্তাৰ পৰা সুফল পাইছে আপোনালোকে অনুগ্ৰহ কৰি কমেণ্ট কৰিব বুলি আশা কৰিছোঁ। ধন্যবাদ। জয় আই অসম।